Dear viewers, welcome to my YouTube channel Truth and Lies. আজি আমি এই ভিডিঅ'টোত ব্যক্তিৰ জন্মকুণ্ডলীত থকা কালসৰ্প যোগৰ বিষয়ে আলোচনা কৰিম। জ্যোতিষ শাস্ত্ৰ মতে জন্মকুণ্ডলীত ৰাহু আৰু কেতুৰ মাজত সকলোবোৰ গ্ৰহ সোমাই থাকিলে কালসৰ্প যোগ বুলি কোৱা হয়। বহু ক্ষেত্ৰত কালসৰ্প যোগ ব্যক্তিৰ বাবে এটি অতি বেয়া যোগ হিচাপে চিহ্নিত হৈ আহিছে। এই যোগৰ ফলত সেই ব্যক্তিগৰাকী বিভিন্ন শাৰীৰিক আৰু মানসিক অসুস্থতা অনুভৱ কৰি থাকে। পূৰ্বজন্মৰ কিবা কাৰ্যৰ বাবে ব্যক্তিয়ে এই যোগৰ কবলত পৰি নানা লাঞ্ছনা ভোগে বুলি কোৱা হয়। জ্যোতিষ শাস্ত্ৰ মতে কালসৰ্প যোগ 12 প্ৰকাৰৰ। সেইবোৰ হৈছে অনন্ত কালসৰ্প যোগ, কুলিক কালসৰ্প যোগ, বাসুকী কালসৰ্প যোগ, সংঘপাল কালসৰ্প যোগ, পদ্ম কালসৰ্প যোগ, মহাপদ্ম কালসৰ্প যোগ, তক্ষক কালসৰ্প যোগ, কৰকটক কালসৰ্প যোগ, সংঘচূড় কালসৰ্প যোগ, ঘটক কালসৰ্প যোগ, বিষধৰ কালসৰ্প যোগ আৰু শেষনাগ কালসৰ্প যোগ। জ্যোতিষ শাস্ত্ৰ মতে এই যোগৰ প্ৰভাৱত ব্যক্তিয়ে জীৱনত নানা অশান্তিত দিন কটাব লগা হয়। কালসৰ্প যোগ ইমানে ক্ষতিকাৰক যে বহু সময়ত ইয়াৰ প্ৰভাৱৰ বাবে জাতক বা জাতিকাই নিজৰ পৰিয়াল বা আপোনজনৰ পৰাও প্ৰয়োজনীয় সহায় সহযোগিতা নাপায়। কালসৰ্প যোগৰ বাবেই জাতক জাতিকাই সদায় মনত এটা নিৰাশা ভাৱ অনুভৱ কৰি থকাৰ লগতে প্ৰায় মৃত্যু ভয়ত থাকিব লগা হয়। কিন্তু ইয়াৰ মাজতো দেখা যায় যে বহু ডাঙৰ ডাঙৰ তথা সফল ব্যক্তিৰ এই কালসৰ্প যোগ আছে বা আছিল, আৰু সেইসকল ব্যক্তি সফল হৈছে আৰু জীৱনত উন্নতি কৰিছে। অৰ্থাৎ কালসৰ্প যোগ অকল এটা বেয়া যোগে নহয়, ইয়াৰ কেতিয়াবা ভাল প্ৰভাৱো থাকে, যাৰ ফলত ব্যক্তিয়ে উন্নতি সাধন কৰিব পাৰে। এই ক্ষেত্ৰত ৰাহু আৰু কেতুৰ অৱস্থানৰ ওপৰত কালসৰ্প যোগৰ ভাল আৰু বেয়া নিৰ্ভৰ কৰে। এই দুটা গ্ৰহ ভাল অৱস্থাত থাকিলে ই ব্যক্তিৰ ক্ষেত্ৰত উন্নতি তথা সফলতাৰ ইংগিত দিয়াৰ বিপৰীতে বেয়া অৱস্থানত থাকিলে ই ব্যক্তিক দুৰ্ভোগ ভগায়। কালসৰ্প যোগ সম্পৰ্কত আলোচনা কৰিব লাগিলে বহু আলোচনা কৰিবলগীয়া কথা থাকে। বহু দিশত বিভিন্ন দিশ বিচাৰ কৰিব লগা হয়, কিন্তু এই গোটেইখিনি এই ভিডিঅ'টোতে আলোচনা কৰিব গ'লে এই ভিডিঅ'টো বহুত দীঘল হ'ব। সেইবাবে আপোনালোকৰ এটি সম্যক জ্ঞান লাভৰ বাবে ইয়াত মূল কেইটামান কথাহে দাঙি ধৰা হ'ল। ইয়াৰ পিছত ইয়াৰ বেয়া প্ৰভাৱবোৰৰ পৰা ব্যক্তিয়ে কেনেকৈ মুক্তি লাভ কৰিব পাৰিব সেই বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমি আকৌ পিছলৈ আমি জ্যোতিষ সম্পৰ্কত আন কিছুমান বেলেগ দিশ আলোচনা কৰিম। এই ক্ষেত্ৰত আপোনালোকৰ ইণ্টাৰেষ্ট বা বিশ্বাস থাকিলে মোৰ চেনেলটো চাই থকাৰ চেষ্টা চলাব। ধন্যবাদ।